ৰাজ্যৰ প্ৰতিখন থানাত গঠন হল বিশেষ নাগৰিক সমিতি। থানাৰ প্ৰায় 50% কাম এতিয়াৰে পৰা নাগৰিক সমিতিৰ হাতত। সাধাৰণ জনতাৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গঠন সমিতি। 2 অক্টোবৰৰ পৰা ৰাজ্যৰ 307খন থানাত কাৰ্যকৰী হ'ব সমিতিৰ কাম। আইন শৃংখলা তথা অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীক আৰু অধিক কঠোৰ হোৱাৰ নিৰ্দেশনা প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ জনতাৰ লগত আৰক্ষীয়ে ভাল সম্পৰ্ক বৰ্তাই ৰখাৰ উদ্দেশ্যৰে গঠন কৰি দিয়া হল থানা নাগৰিক সমিতি। এই সমিতিয়ে থানাৰ বিভিন্ন কাম কৰাত সহায় কৰিব সাধাৰণ জনতাক। পুলিচ ভেৰিফিকেশ্যন, কেৰেক্টাৰ চাৰ্টিফিকেট, ইঞ্চুৰেঞ্চ ক্লেইম, এক্সিডেণ্ট ৰিপৰ্ট, পোষ্টমৰ্টেম ৰিপৰ্ট আদি উলিয়াবলৈ সহায় কৰিব নাগৰিক সমিতিয়ে। যান বাহনৰ এক্সিডেণ্ট হয়, আমাৰ আৰক্ষী থানাৰ বিষয়াসকলে এক্সিডেণ্ট ৰিপৰ্টটো একোজন মধ্যভোগীৰ হাতত দি দিয়ে। পেছাত তেওঁ উকিল হ'ব পাৰে, কিন্তু আচলতে তেওঁ উকিল নহয়। তেওঁ ৰাতিপুৱাৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰি থাকে গাড়ীৰ এক্সিডেণ্ট যাতে বাঢ়ি গৈ থাকে। আমি চেষ্টা কৰো এক্সিডেণ্ট কমক, কিন্তু আমাৰ মাজত এচাম লোক আছে, তেওঁলোকে ৰাতিয়ে দিনে ফোন কৰে যে এক্সিডেণ্ট আজি কেইটা হ'ল। যদি এক্সিডেণ্ট নাই হোৱা, দিনটোৰ যেন বহনি নহল তেনেকে তেওঁলোকে ব্যৱহাৰ কৰে। এক্সিডেণ্ট ৰিপৰ্টটো যেতিয়া ভুক্তভোগীৰ পৰিৱৰ্তে থানাৰ অচিজনে উকিলজনৰ ওচৰত গতাই দিয়ে, তেতিয়া আমি বুজি পাব লাগিব যে ভুক্তভোগীয়ে যি MSCTৰ পৰা ইঞ্চুৰেঞ্চ পাব তাৰ 50% সেই মধ্যভোগীজনৰ হাতলৈ যাব। ইফালে মৰণোত্তৰ পৰীক্ষা অধিক খৰতকীয়া কৰিবলৈ এতিয়াৰে পৰা যিকোনো ৰাজপত্ৰিত বিষয়াই কৰিব পাৰিব মৃতদেহৰ পৰীক্ষা। 7 দিনৰ ভিতৰত চৰকাৰী নিৰ্দেশনা প্ৰদান কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। যেনেকে হাতীয়ে বনৰীয়া হাতীয়ে মানুহজনক মাৰিলে, ইতিমধ্যে দেহটো শৰীৰটো ভাঙি চিঙি নোহোৱা হৈ গৈছে। সেই ক্ষত বিক্ষত শৰীৰটো আৰু এবাৰ পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। যদি DFO জনে লিখি দিয়ে যে মানুহজন হাতীত মৰাটো সত্য, 5 লাখ টকা চৰকাৰৰ পৰা কম্পেনচেশ্যন পাবৰ কাৰণে মানুহজনক আমি পোষ্টমৰ্টেম কৰিব লাগে। নতুন আইনে আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰিছে, যাৰ বাবে এতিয়াৰে পৰা ন্যায় প্ৰদানৰ ক্ষেত্ৰত বহু সুবিধা হৈছে আৰক্ষীৰ। পিছে নাগৰিক সমিতিয়ে তদন্তত হস্তক্ষেপ কৰিব নোৱাৰিব আৰক্ষীক। অপৰাধ সংঘটিত হোৱাৰ পিছৰ কাম আৰক্ষীৰ, কিন্তু অপৰাধ সংঘটিত নহবলৈ লবলগীয়া ব্যৱস্থাসমূহ হ'ব নাগৰিক সমিতিৰ। ক্ৰিমিনেল ইনভেষ্টিগেশ্যন, ফাইলিং অফ চাৰ্জশ্বিট, এই গোটেই ব্যৱস্থাটো OC-সকলৰ ওপৰত নিৰ্ভৰশীল আৰু নাগৰিক সমিতিৰ ইয়াত কোনো দায়িত্ব নাথাকে। অপৰাধ সংঘটিত হোৱাৰ পিছত পুলিচৰ কাম, কিন্তু অপৰাধ যাতে সংঘটিত নহয় তাৰ বিষয়ে সচেতনতা গঢ়ি তোলাটো আমাৰ নাগৰিক সমিতিৰ দায়িত্ব। মুঠতে সভাপতি সচিবকে ধৰি মুঠ 12 জনকৈ লোক থাকিব একোখন থানা নাগৰিক সমিতিত। থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত পোনপটীয়া যোগাযোগত থাকিব এই সমিতিৰ সদস্যসকল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজন হোৱা থানা নাগৰিক সমিতি সন্মিলনত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতে থানাৰ আৰক্ষীসকলক জনতাৰ সৈতে বেয়া ব্যৱহাৰ নকৰিবলৈ কঠোৰ সকিয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আৰক্ষী পোছাকত ছচিয়েল মিডিয়া তথা মঞ্চত গীত মাত কৰাৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অৱশ্যে সাধাৰণ পোছাকত তেনে কাৰ্য কৰাত বাধা প্ৰদান কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে।